নমস্কাৰ বৰাবৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যিটো তোমালোকৰ ইতিহাস আছে তাৰে মই গোটেইখিনি অধ্যায়ৰ যিবিলাক কমন কুৱেশ্যন আছে তোমালোকৰ এক্সামত আহিবলগীয়া সেইখিনি মই ইয়াত লৈ আহিছোঁ আৰু ইয়াত তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পাই যাবা। প্ৰথমতে মই আৰম্ভ কৰিম অধ্যায় নম্বৰ 1 কি দি আছে বংগ বিভাজন 1905 চনৰ পৰা 1911 চনৰ আৰু স্বদেশী আন্দোলন। এই 1 নম্বৰ লেছনত যিমানখিনি কুৱেশ্যন আছে ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোখিনি মই লৈ আহিছোঁ আৰু তাতে মই কোনটো কুৱেশ্যন কোনটো ইয়াৰত আহিছিল সেইখিনিও মই মেনশ্যন কৰি দিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। এই ভিডিঅ'ৰ পৰা তোমালোকৰ কি হ'ব এক্সামত বহুতখিনি কমন পৰিব আৰু তোমালোকে যদি এই PDF টো কিনিব বিচাৰা মই এই ভিডিঅ' লাষ্টত এটা QR কোড দি দিম। তাতে তোমালোকে মাত্ৰ 20 টকা এটা সেন্ড কৰিবা আৰু হোৱাটছএপ নম্বৰ দিয়া আছে হোৱাটছএপ নম্বৰত স্ক্ৰীনশ্বটটো পঠাই দিবা। ৰিচিপ্টটো মই তোমালোকক এই ভিডিঅ'ৰ PDF টো দি দিম, গোটেইখিনি PDF দি দিম। এক নম্বৰ চোৱা কাৰ শাসনকালত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। এটি হ'ব আমাৰ ভাইচৰয় লৰ্ড কাৰ্জন। মই ইয়াত এনচাৰখিনি কৈ নাযাম, জাষ্ট কুৱেশ্যনখিনি কৈ যাম। তোমালোকে কুৱেশ্যনখিনি চাই লোৱা আৰু এনচাৰটো দিয়া আছে তোমালোকে ভালকৈ চাবা। 1950 চনৰ কোনটো তাৰিখে বংগ বিভাজন আঁচনি চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল। এইটো আমাৰ 2024ত আহিছে। তাৰপিছত দিয়া আছে বংগ বিভাজনৰ ফলত সৃষ্টি হোৱা নতুন প্ৰদেশখনৰ নাম কি আছিল। এইটো 2025ত আহিছে। 4 নম্বৰ 4 নম্বৰত পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ক'ত আছিল। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল। স্বদেশী আন্দোলনৰ সময়ত বংগ দেশত কোনে ৰাখি বান্ধন উৎসৱ উদযাপন আহ্বান জনাইছিল। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 7 বংগ দেশৰ জাতীয় শিক্ষা পৰিষদ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন কেতিয়া গঠন কৰা হৈছিল। 8 নম্বৰত দি আছে বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল। এইটো হ'ব আমাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়। 9 নম্বৰত কি দি আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইবিলাক চাই থ'বা। 10 নম্বৰত কি দি আছে সৰ্বভাৰতীয় মুছলিম লীগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। 11 নম্বৰ কি দি আছে মুছলিম লীগৰ প্ৰথম সভাপতি কোন আছিল। 12 নম্বৰত কি দি আছে স্বদেশী আন্দোলনৰ সময়ত কোনখন সংবাদ পত্ৰই ব্ৰিটিছৰ বিৰোধী জনমত গঢ়াত মুখ্য ভূমিকা লৈছিল। 13 নম্বৰত কি দি আছে আমাৰ চোৱা 1905 চনৰ 27 আগষ্টত কাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ দেশী বাস্তৱ বৰ্জন প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। 14 নম্বৰত দিয়া আছে বংগ বিভাজন কেতিয়া বাতিল কৰা হয়। 15 নম্বৰত দিয়া আছে বংগ বিভাজন বাতিল হোৱাৰ পিছত অসমৰ ৰাজধানী কলৈ হস্তান্তৰ কৰা হৈছিল। 16 নম্বৰত কি দিয়া আছে স্বদেশী আন্দোলনত ভাগ লোৱা এগৰাকী বিদেশী মহিলাৰ নাম কি। 17 নম্বৰত কি দিয়া আছে পূৰ্ব বংগ আৰু অসম প্ৰদেশত বংগদেশৰ কোন কেইটা সমমণ্ডল অন্তৰ্ভুক্ত আছিল। 18 নম্বৰ কি দি আছে বংগ বিভাজন কাৰ্যকৰী হোৱা দিনটো গোটেই বংগদেশত কি দিৱস হিচাপে পালন কৰা হয়। 19 নম্বৰ কি দি আছে কাৰ সভাপতিত্বত 1905 চনত ভাৰতীয় কংগ্ৰেছৰ 82 অধিৱেশন অনুষ্ঠিত হৈছিল। 20 নম্বৰত কি দি আছে কাৰ্বল চাৰ্কুলাৰ কেতিয়া জাৰি কৰা হৈছিল। 21 নম্বৰ কি দিছে চোৱা বংগ বিভাজনৰ পাঠভূমি আৰু পৰিণতিৰ সন্দৰ্ভত তলৰ কোনটো বিবৃতি শুদ্ধ। এইবিলাক তোমালোকৰ ষ্টেটমেণ্ট ৱাইজ MCQ এইবিলাকৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি আহে। মই ষ্টেটমেণ্ট ৱাইজ MCQ তোমালোকে পাই যাবা। স্বদেশী আন্দোলনৰ সময়ত গ্ৰহণ কৰা কাৰ্যসূচীসমূহ বিবেচনা কৰা। এইটো আমাৰ 2024ত আহি গৈছে। ইয়াৰ উত্তৰটো হ'ব 1 আৰু 2। 23 নম্বৰত কি দিছে চোৱা তোমালোকে 1906 চনত মুছলিম লীগৰ জন্মৰ সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয়। ইয়াৰ উত্তৰটো হ'ব আমাৰ খ নম্বৰটো 3 নম্বৰ। 24 নম্বৰ কি দিছে 1911 চনৰ দিল্লী দৰবাৰত ঘোষণা কৰা ঐতিহাসিক সিদ্ধান্তসমূহ হ'ল। ইয়াৰ উত্তৰটো হ'ব 1, 2 আৰু 3 আটাইকেইটা। 25 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ প্ৰভাৱৰ বিষয়ে তলৰ বিবৃতিসমূহ পঢ়া। এইটো আমাৰ 2027ত অহাৰ সম্ভাৱনা আছে। ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ 1, 2 আৰু 3। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 2 আৰু 3 মাৰ্কৰ।
2 আৰু 3 মাৰ্কত কি দিয়া আছে চোৱা। 1 নম্বৰত দিয়া আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল। এইটো তোমালোকৰ 27ত অহাৰ খুবেই চান্স আছে, এক্সপেক্টেড হয়। তাৰপিছত আহা 2 নম্বৰত কি দিছে, স্বদেশী আন্দোলনৰ দুটা গুৰুত্বপূৰ্ণ অৱদান উল্লেখ কৰা। এইটো আমাৰ 2024ত আহি গৈছে। 23 নম্বৰত কি দিয়া আছে, বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল। এইটো আমাৰ 25ত আহিছে আৰু 27ত অহাৰ চান্স আছে, তোমালোকে চাই ল'বা। 8 নম্বৰত দি আছে কি, পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখন কেনেকৈ গঠিত হৈছিল। এইটো আমাৰ 2026ত আহিছে। 5 নম্বৰত কি দিছে, স্বদেশী আন্দোলন দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে কি কি পদক্ষেপ লৈছিল। এইটো আমাৰ 27ত অহাৰ চান্স আছে। 6 নম্বৰ কি দিছে, স্বদেশী আন্দোলনত মহিলাসকলৰ ভূমিকা কেনেকুৱা আছিল। এইটো 2024ত আহিছে। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 7, 1911 চনত বংগ বিভাজন ৰদ হোৱাৰ সময়ত ঘোষণা কৰা যিকোনো দুটা পৰিৱৰ্তন উল্লেখ কৰা। এইটো আমাৰ 2026ত আহি গৈছে। 8 নম্বৰ কি দি আছে, ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনলৈ কেনেধৰণৰ বৰঙণি আগবঢ়াইছিল। এইটো আমাৰ 2025ত আহি গৈছিল। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 9, ইয়াত কৈছে কি, স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা যিকোনো দুটা স্বদেশী শিল্পৰ নাম লিখা। তাৰপিছত অহা 10 নম্বৰ, মুছলিম লীগ কেতিয়া আৰু কিয় প্ৰতিষ্ঠা হৈছিল। এইটো আমাৰ 2023ত আহিছে। তাৰপিছত অহা অধ্যায় নম্বৰ 2, ইতিহাসৰ 10ম শ্ৰেণীৰ যিটো আমাৰ ইতিহাস আছে তাৰে অধ্যায় নম্বৰ 2টো মই লৈ আহিছোঁ। ইয়াত চোৱা কি দিছে, আমাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াত আমাৰ 1 নম্বৰত কি দিছে, 1 নম্বৰত দিছে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল। এইটো আমাৰ এক্সপেক্টেড কুৱেশ্যন, অহাৰ চান্স আছে বুলি ভাবি লৈছোঁ। 2 নম্বৰত দি আছে গান্ধীজীয়ে পোনপ্ৰথমে সত্যাগ্ৰহ ক'ত প্ৰয়োগ কৰিছিল। এইটো আমাৰ 2023ত আহি গৈছে। তাৰপিছত ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল। এইটো আমাৰ 2024ত আহি গৈছে। আৰু 27ৰ কাৰণে কোনটো এক্সপেক্টেড হয়, অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল। এইটো আমাৰ 2027ৰ কাৰণে এক্সপেক্টেড বুলি ক'ব পাৰি। 5 নম্বৰত দিছে কি, চৌৰি চৌৰাৰ হিংসাত্মক ঘটনা কেতিয়া ঘটিছিল। এইটো 2025ত আহি গৈছে। 6 নম্বৰ কি হৈছে, গান্ধীজীয়ে কাইজাৰ ই হিন্দ পদক কেতিয়া ঘূৰাই দিছিল। এইটো 2027 চনত অহাৰ খুবেই সম্ভাৱনা আছে। 7 নম্বৰ কি দিছে, কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলন আৰম্ভ হৈছিল। এইটো আমাৰ 2023ত আহি গৈছে। 8 নম্বৰ কি দিছে, কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, 2024ত আহি গৈছে। 9 নম্বৰ দিছে কি, দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল। 10 নম্বৰ দিছে গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল। 11 নম্বৰ দিছে কি, লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল। এইটো খুবেই ইম্পৰ্টেণ্ট হয় 2027ৰ কাৰণে। 12 নম্বৰটো হ'ব সীমান্ত গান্ধী বুলি কাক জনা যায়। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, খাঁ আব্দুল গফুৰ খান। 13 নম্বৰত দিছে সাম্প্ৰদায়িক বাটোৱাৰা কোনে ঘোষণা কৰিছিল। 14 নম্বৰত দি আছে কৰিম কিম্বা মৰিম, এইটো কোনে দিছে, আমাৰ ভাৰত ত্যাগ আন্দোলনত দিছিল। 15 নম্বৰ দিছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন, কেপ্টেইন মোহন সিং। 16 নম্বৰ কি দিছে, মোক তেজ দিয়া মই ৰক্ত দিম, মই তোমাক স্বাধীনতা দিম। এইটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। 17 নম্বৰ ঠিক হৈছে কি, ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত ৰেখাডালৰ নাম কি, ৰেড ক্লিফ লাইন। 18 নম্বৰটো কি আছে, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল। 19 নম্বৰত দি আছে কি, গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ যোৱা দূৰত্ব কিমান আছিল। 20 নম্বৰত কি দি আছে, গান্ধীজীক কেতিয়া হত্যা কৰা হৈছিল। 21 নম্বৰত দি আছে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লাভ কৰিম। এইটো কোন দিছে, বাল গংগাধৰ তিলক। আৰু তোমালোকে ডু অৰ ডাই কৰি দিছিল, এইটো আমাৰ মহাত্মা গান্ধী। এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইবিলাক বস্তু মনত ৰাখিবা। 23 নম্বৰ দিছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। এইটো হৈছে আমাৰ সুভাষ চন্দ্ৰ বসু। দিল্লী চলো কোনে কৈছিল, সুভাষ চন্দ্ৰ বসুৰ সৈতে জড়িত। অহিংসাই পৰম ধৰ্ম মহাত্মা গান্ধী কৈছিল। ব্ৰিটিছ চৰকাৰে ভাৰতীয়সকলক প্ৰদান কৰা প্ৰতিশ্ৰুতি আছিল একোটা মূল্যহীন চেকৰ দৰে। 27 নম্বৰ কি দি আছে, ভাৰত বিভাজন মোৰ মৃতদেহৰ ওপৰেৰে হ'ব। 28 নম্বৰ কি দি আছে, আজি মাজনিশা কেতিয়া সমগ্ৰ বিশ্বই টোপনি যাব, ভাৰতবৰ্ষলৈ এক নতুন জীৱন আৰু স্বাধীনতাৰ মাজলৈ সাৰ পাব। 29 নম্বৰত দি আছে চাইমন গো বেক এইটো কোনে কৈছিল। 1928 চনৰ চাইমন কমিশ্যনৰ বিৰুদ্ধে ভাৰতীয় প্ৰতিবাদকাৰীসকলে এই উক্তিটো ধ্বনি হিচাপে ব্যৱহাৰ কৰিছিল। গান্ধীজীক
কোনোবাই হত্যা কৰিব পাৰে কিন্তু গান্ধীবাদক নোৱাৰে। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 2 আৰু 3 মাৰ্কৰ এনচাৰ। কুৱেশ্যন নম্বৰ 1 দি আছে কি মহাত্মা গান্ধী কেতিয়া জন্মগ্ৰহণ কৰিছিল? এইটো আমাৰ 2023 চনত আহি গৈছে। এইটো হ'ব 1869 চনৰ 2 অক্টোবৰ তাৰিখে আৰু ক'ত হৈছিল? আমাৰ গুজৰাটত হৈছিল। 2 নম্বৰত কি দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? 3 নম্বৰত কি দিছে সীমান্ত গান্ধী নামেৰে কাক জনা যায়? চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? 5 নম্বৰত যে ডু অৰ ডাই শ্লোগানটো কোনটো আন্দোলনৰ সময়ত দিয়া হৈছিল? 6 নম্বৰত দিছে ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা কি নামেৰে জনা যায়? এইটো তোমালোকে আগতে পাই আহিছা। 8 নম্বৰত দিছে কি ভাৰতত খিলাফত আন্দোলনৰ কিয় আৰম্ভ হৈছিল? এইটো 2024 আৰু 25 আহি গৈছে। সত্যাগ্ৰহ বুলিলে কি বুজায়? এইটো 26 চনত আহি গৈছে। 10 নম্বৰ হৈছে ভাৰতীয় জাতীয় সেনা INA কোনে গঠন কৰিছিল? এতিয়া তোমালোকে আহা চেপ্টাৰ নম্বৰ 3। চেপ্টাৰ নম্বৰ 3ত কি কৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ আৰু কৃষক বিদ্ৰোহ। ইয়াত MCQ লৈ আহিছোঁ মই মফাট মিছন কেতিয়া অসমলৈ আহিছিল? এইটো হ'ব আমাৰ 1853 চনত। 2 নম্বৰত দিয়া আছে কি অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এইটো 2024 আহি গৈছে। এইটো হ'ব এনচাৰ মণিৰাম দেৱান। 3 নম্বৰ দি আছে কাৰ নেতৃত্বত ফুলগুৰি ধাবা সংগঠিত হৈছিল? এইটো 2025 আহি গৈছে। এইটো হ'ব আমাৰ লালুংসকলৰ বাবে। তাৰপিছত আহা 4 নম্বৰত মণিৰাম দেৱানক সহায় কৰা বঙালী মুক্তিয়াৰ গৰাকী কোন আছিল? এইটো হ'ব এনচাৰ আমাৰ মধু মল্লিক। 15 নম্বৰত কি দিয়া আছে এইটো আমাৰ 2027 এক্সপেক্টেড বুলি ক'ব পাৰি। মণিৰাম দেৱানক কোন তাৰিখে ফাঁচি দিয়া হৈছিল? 5 নম্বৰত কি দিয়া আছে মণিৰাম দেৱানক কোন তাৰিখে ফাঁচি দিয়া হৈছিল? এই উত্তৰটো হ'ব 26 ফেব্ৰুৱাৰী 1858 চনত। 6 নম্বৰত কি দিয়া আছে আমাৰ চোৱা অসমত 1857 চনত বিদ্ৰোহৰ বিৰোধীসকলে কাক পুনৰ আহোম সিংহাসনত বহুৱাব খুজিছিল? এই উত্তৰটো হ'ব আমাৰ কন্দৰ্পেশ্বৰ সিংহ। 7 নম্বৰত দিছে মণিৰাম দেৱানৰ সৈতে কাৰ ফাঁচি হৈছিল? এইটো হ'ব আমাৰ পিয়লি বড়ো। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল? তোমালোকে চাবা এনচাৰবিলাক। ফুলগুৰি ধাবাত কোনজন ব্ৰিটিছ বিষয়াই মৃত্যু হৈছিল? তাৰপিছত 10 নম্বৰত কি দিছে চোৱা তোমালোকে অসমত টিকট কৰ মানে ষ্টেম্প টেক্স কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? এইটো 1858 চনত। 11 নম্বৰত কি দি আছে অসমত আয়কৰ ইনকাম টেক্স কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? এইটো হ'ব 1860 চনত। 12 নম্বৰত কি দি আছে লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এইটো হ'ব আমাৰ 1894 চনত। 13 নম্বৰত দিছে কি পথৰুঘাট ৰণ কেতিয়া হৈছিল? এনচাৰখিনি তোমালোকে চাই ল'বা। 14 নম্বৰত কি দি আছে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এইটো হ'ব উকিয়াং নংবাহ। তাৰপিছত 15 নম্বৰত 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতা কোন আছিল? 16 নম্বৰত কি দি আছে কাৰ বিচাৰত মণিৰাম দেৱানৰ ফাঁচি হৈছিল? 17 নম্বৰত দি আছে কি অসমত 1857 চনৰ বিদ্ৰোহৰ বিফল হোৱাৰ এটা প্ৰধান কাৰণ কি? 18 নম্বৰত কি দি আছে 1891 চনত মণিপুৰৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? 19 নম্বৰত দি আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? 1893 চনৰ 24 ডিচেম্বৰ তাৰিখে। 22 নম্বৰত দি আছে কি ব্ৰিটিছৰ দিনত অসমৰ কৃষক দুৰৱস্থাৰ মূল কাৰণ কি আছিল? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ তোমালোকে চাই ল'বা। 21 নম্বৰ কি তলৰ বিবৃতিসমূহ পঢ়া। ইয়াৰ উত্তৰটো হ'ব কেৱল A1 শুদ্ধ। 12 নম্বৰটো হ'ব 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ? 23 নম্বৰত দি আছে ফুলগুৰি ধাবা 1861 সম্পৰ্কে তলৰ তথ্যসমূহ বিবেচনা কৰা। 24 নম্বৰত দি আছে মণিৰাম দেৱানৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ? 25 নম্বৰত দি আছে তলৰ জোটসমূহৰ কোনটো শুদ্ধকৈ মিল খোৱা নাই? এইটো উত্তৰ তোমালোকে চাই ল'বা। 26 নম্বৰত কি দি আছে আমাৰ 1894 চনৰ পথৰুঘাটৰ বিদ্ৰোহৰ বিষয়ে উক্তি দিয়া। 27 নম্বৰ কি দি আছে মণিপুৰ বিদ্ৰোহৰ 1891 সম্পৰ্কে তলৰ কোনটো উক্তি সত্য?
28 নম্বৰ কি দিয়া আছে বিবৃতি এ 1861 চনত জয়ন্তীয়াসকলে বিদ্ৰোহ কৰিছিল কাৰণ আৰ ব্ৰিটিছ চৰকাৰে ঘৰুৱা কৰ হাউচ টেক্স আৰু আয়কৰ প্ৰৱৰ্তন কৰিছিল। ক নম্বৰ হৈছে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ আৰু এ হ'ল সঠিক ব্যাখ্যা। ইয়াৰ উত্তৰটো হ'ব ক নম্বৰটো ইয়াৰ উত্তৰ। 29 নম্বৰত কি দিয়া আছে ৰাইজ মেল সম্পৰ্কে কোনটো উক্তি সঠিক নহয়। ইয়াৰ উত্তৰটো তোমালোকে চাই ল'বা খ নম্বৰটোৰ উত্তৰ। 30 নম্বৰত কি দিছে তলৰ ব্যক্তিসকলৰ সৈতে স্থানসমূহ মিলোৱা। এইটো আমাৰ ক নম্বৰটো সঠিক উত্তৰ। এতিয়া তোমালোকে অহা কুৱেশ্যন নম্বৰ 2 আৰু 3 মাৰ্কছৰ। 1 নম্বৰ কি দি আছে 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা কি আছিল। 2 নম্বৰটো হ'ব ফুলগুৰি ধাবা বুলি কি বুজা, ই কেতিয়া সংঘটিত হৈছিল। 3 নম্বৰ দি আছে 1857 চনৰ বিদ্ৰোহ অসমত বিফল হোৱা দুটা কাৰণ লিখা। 4 নম্বৰত কি দি আছে পথাৰুঘাটৰ ৰণৰ গুৰুত্ব সম্পৰ্কে লিখা। 5 নম্বৰত দি আছে ত্ৰিকেন্দ্ৰজিৎ কোন আছিল, তেওঁ কিয় ফাঁচি দিয়া হৈছিল। 6 নম্বৰত দিছে মফত মিলছ কোন আছিল, তেওঁ কিয় অসমলৈ আহিছিল। 7 নম্বৰত কি দিছে আমাৰ জে ডব্লিউ কুণ্ডেনক কিয় হত্যা কৰা হৈছিল। 8 নম্বৰ দি আছে লচিমা কৃষক বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা। 9 নম্বৰ দি আছে 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমৰ দুগৰাকী শ্বহীদৰ নাম লিখা। 10 নম্বৰ কি দি আছে ব্ৰিটিছ শাসনৰ সময়ত টিকট কৰ আৰু আয়কৰ কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল। এতিয়া তোমালোকে আহা লাষ্ট কুৱেশ্যন নম্বৰ চেপ্টাৰ নম্বৰ 4 এইটো আমাৰ লাষ্ট হয় চেপ্টাৰ নম্বৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ। ইয়াত আহা তোমালোকে কি আছে কি 1 নম্বৰত ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল। 2 নম্বৰত দিছে কাৰ ঘোষণা অনুসৰি 1857 চনত ভাৰতৰ শাসনভাৰ ব্ৰিটিছৰ ৰাজমুকুটৰ অধীনলৈ যায়। এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন MCQ তোমালোকে এইবিলাক ভালকৈ চাই ল'বা। 3 নম্বৰত কৈছে কি অসমত বঙলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল। 4 নম্বৰত কি দি আছে বঙলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন কেতিয়া হয়। তাৰপিছত আহা 5 নম্বৰত অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি। 4 নম্বৰত যে সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল। 7 নম্বৰত দিছে অসম সভাৰ সম্পাদক কোন আছিল। 8 নম্বৰত দিছে যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠিত হৈছিল। 9 নম্বৰত কি আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল। এইটো হ'ব আমাৰ বিষ্ণুৰাম মেধি। 10 নম্বৰ কি আছে অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল। এইটো আমাৰ এক্সপেক্টেড কুৱেশ্যন 2027 কাৰণে গোপীনাথ বৰদলৈ। 11 নম্বৰত দি আছে কুশল কোঁৱৰক কিয় অপৰাধত ফাঁচি দিয়া হৈছিল, কি অপৰাধ ফাঁচি দিয়া হৈছিল ৰেল বগৰাৰ অভিযোগত। 12 নম্বৰত দি আছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল, 1948 হয়। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 13 নম্বৰ কি দিছে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় কেতিয়া অনুষ্ঠিত কৰা হৈছিল, 1947। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল, এইটো হ'ব 1888 চনত। 16 নম্বৰ কি দিছে অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন 1905 চনৰ বহিছিল, এইটো ক'ত বহিছিল আমাৰ ডিব্ৰুগড়ত। 17 নম্বৰ কি দিছে চোৱা তোমালোকে কাৰ নেতৃত্বত গুৱাহাটীত অসম সংৰক্ষিণী সভা গঠিত হৈছিল। ইয়াৰ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায় চৌধুৰী। অসমীয়া লিটাৰেৰী ছ'চাইটি কোনে গঠন কৰিছিল, 1826 চনত পৰা 1858 চনলৈকে সময়ছোৱাক কি বুলি কোৱা হয়, কোম্পানীৰ আমল বুলি কোৱা হয়। 20 নম্বৰ দিছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ এগৰাকী প্ৰখ্যাত মহিলা শ্বহীদৰ কোন আছিল, তোমাৰ 2 গৰাকী আছিল ক আৰু খ। 21 নম্বৰ কি দিছে 1926 চনৰ পাণ্ডুত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশনৰ গুৰুত্ব লিখা। 22 নম্বৰ দি আছে কি অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা। 23 নম্বৰত কি দি আছে অসমত অসহযোগ আন্দোলনৰ প্ৰভাৱ আৰু ভূমিকা সম্পৰ্কে এটি খতিয়াই দাঙি ধৰা। 24 নম্বৰত কি দি আছে
অসম এছ'চিয়েশ্যন গঠন আৰু ইয়াৰ ৰাজনৈতিক উদ্দেশ্যসমূহ কি আছিল? 25 নম্বৰত কি দিয়া আছে আমাৰ কুশল কোঁৱৰক কি পৰিস্থিতিত ফাঁচি দিয়া হৈছিল লিখা। 26 নম্বৰত কি দিয়া আছে যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য কাৰ্যকৰী চমুকৈ বৰ্ণনা কৰা। 27 নম্বৰত দি আছে আইন অমান্য আন্দোলনত অসমৰ ভূমিকা আৰু কনকলতা বৰুৱাৰ বলিদানৰ বিষয়ে লিখা। 28 নম্বৰ কি দিছে চোৱা তোমালোকে 1905 চনৰ বংগ বিভাজনে অসমৰ ৰাজনীতি কি প্ৰভাৱ পেলাইছিল। তাৰপিছত তোমালোকে 29 নম্বৰত কি দিছে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পাছত মুখামুখি হোৱা সমস্যাসমূহ কি আছিল। 30 নম্বৰত কি দিছে অসমত জাতীয় জাগৰণৰ ক্ষেত্ৰত জেনেকি আলোচনীৰ অৱদান কি আছিল। এতিয়া তোমালোকে অহা 10ম শ্ৰেণীৰ অধ্যায় নম্বৰ 5 মই আগতে 4 বুলি শেষ বুলি কৈছিলোঁ, কিন্তু 4 শেষ নহয়, ইয়াত 5টা অধ্যায় আছে, মোৰ আগতে মনত নাছিল, সেইকাৰণে 4 বুলি কৈ দিছিলোঁ, বেয়া নাপাব তোমালোকে। ইয়াৰ অধ্যায়টো কি আছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিৰ ঐতিহ্য। 1 নম্বৰ কি আছে সিন্ধু উপত্যকাত কেতিয়া এক উন্নত নাগৰিক সভ্যতাৰ বিকাশ হৈছিল। 3 নম্বৰ কি দি আছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে বাক্যশাৰী কোনখন গ্ৰন্থৰ পৰা তুলি দিয়া হৈছিল, মুণ্ডক উপনিষদ। তাৰপিছত তোমালোকে অহা কুৱেশ্যন নম্বৰ 5, ইয়াত হৈছে কি ভাৰতৰ মুনিৰ নাট্যশাস্ত্ৰ কিমানটা শ্লোক আছে। 6 নম্বৰ কি দিছে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কোনবিধ চৰাইৰ নামত উৎসৰ্গত কৰা হয়। মিজো শব্দৰ অৰ্থ কি। অসমৰ প্ৰাচীন নাম কি আছিল। তাৰপিছত 10 নম্বৰ কি হৈছে কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল। 12 নম্বৰত কি দিছে তোমালোকে অসমৰ প্ৰথম বৰ্তালোচনীখনৰ নাম কি। 13 নম্বৰ কি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত এটা জনজাতিৰ নাম লিখা। 14 নম্বৰ কি হৈছে বিবিধতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ কোনে জনপ্ৰিয় কৰিছিল। 15 নম্বৰ কি হৈছে তেজপুৰৰ দ পৰ্বতীয় শিলৰ তোলনখন কেতিয়া নিৰ্মিত হৈছিল। 17 নম্বৰ কি হৈছে ভাৰতৰ ভাস্কৰ্য শিল্প কোনখন শৈলত গ্ৰীক ৰোমান কলাৰ প্ৰয়োগ হৈছিল। 19 নম্বৰ কি দিছে কলহনৰ দ্বাৰা ৰচিত কাশ্মীৰৰ বুৰঞ্জীমূলক গ্ৰন্থৰ নাম কি। তাৰপিছত এইবিলাক তোমালোকে পঢ়ি ল'বা, একদম খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন চমুকৈ আৰু ইয়াত ষ্টেটমেণ্ট ৱাইজ লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তলৰ বাক্যসমূহ পঢ়া আৰু শুদ্ধ কোনটো বাছি উলিয়াই লিখা। ইয়াত তোমালোকে ঘ নম্বৰটোত দিবা এনচাৰ 3টা শুদ্ধ। 24 নম্বৰ দিছে উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সংস্কৃতিৰ সন্দৰ্ভত তলৰ কোনটো উক্তি সত্য। 25 নম্বৰ দিছে কি অসমৰ মধ্যযুগীয় সাহিত্যৰ বিষয়ে কোনটো তথ্য ভুল লিখা। তাৰপিছত তোমালোকে অহা 2 আৰু 3 মাৰ্কৰ কুৱেশ্যন, এইবিলাক আগবিলাক তোমালোকে MCQ আৰু 1 মাৰ্কৰখিনি গ'ল। এতিয়া তোমালোকে 2 মাৰ্কছ আৰু 3 মাৰ্কছৰ কাৰণে অলপ পঢ়ি যাবা। ভাৰতীয় সংস্কৃতিৰ 2টা প্ৰধান বৈশিষ্ট্য লিখা, এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে অহা 3 নম্বৰ যেনেকৈ দিছে হেৰাকা আন্দোলন কি, ইয়াৰ মূল উদ্দেশ্য কি আছিল। তাৰপিছত তোমালোকে অহা 4 নম্বৰ সাধাৰণতে মই কেইটামান কুৱেশ্যন এৰি আহিছোঁ, কোৱা নাই, নাভাবি যে মনত নাছিল মোৰ বুলি তোমালোকে নাভাবিবা, কিন্তু ভিডিঅ'টো বহুত দীঘল হ'ব দেই, মই কেইটামান কুৱেশ্যন স্কিপ কৰি আহিছোঁ, কিন্তু তোমালোকে এইটো স্কিপ নকৰিবা, তোমালোকে চাই কিনে ভালকৈ পঢ়ি যাবা। ভাৰতীয় ভাস্কৰ্য শিল্পৰ শৈলী কোনটো কেইটা আৰু কি কোনটো শৈলীত গ্ৰীক ৰোমান কৌশলৰ প্ৰয়োগ হৈছে। 6 নম্বৰ কি দিছে মোগল যুগত চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা 2গৰাকী মোগল সম্ৰাটৰ নাম লিখা। 7 নম্বৰ দিছে কি ওজাপালিৰ 2টা ভাগৰ নাম লিখা। 8 নম্বৰ দিছে কি ঝুমুৰ খেতি বুলিলে কি বুজা, উত্তৰ পূৰ্বাঞ্চল জাতীয় জীৱনৰ ইয়াৰ গুৰুত্বপূৰ্ণ কি। 9 নম্বৰ দিছে ভাৰত মুনিৰ নাট্যশাস্ত্ৰৰ গুৰুত্ব লিখা, ইয়াত কিমান শ্লোক আছে। তাৰপিছত এইটো আমাৰ লাষ্ট কুৱেশ্যন হ'ব আৰু মই ভিডিঅ'ত সামৰণি মাৰিম।
10 নম্বৰত কি দিছে অসমৰ লোক সংস্কৃতি বুলিলে কি বুজা ইয়াৰ যিকোনো দুটা উপাদানৰ নাম লিখা ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ কিন্তু তোমালোকক যদি এইটো ভিডিঅ' তোমালোকে পাব বিচৰা বা এইটো PDF তোমালোকৰ প্ৰয়োজন হয় বা PDF তোমালোকৰ ভাল লাগিছে আৰু PDF তোমালোকৰ ল'ব বিচৰা তেনেহ'লে তোমালোকে এইটো QR কোডত জাষ্ট তোমালোকে 30 rupees এটা পে' কৰি দিবা আৰু তোমালোকৰ এই হোৱাটছআপ চেনেলটোত চাবা হোৱাটছআপ চেনেলত জইন হ'বা আৰু তাতে বেলেগ ছাবজেক্টৰ PDF পাই যাবা আৰু তোমালোকে কি কৰিবা এই 30 টকা যিটো পঠাবা এই 30 টকা যিটো তোমাৰ ৰিচিপ্ট আছে অনলাইনত ৰিচিপ্ট পোৱা যায় অনলাইনত সেই ৰিচিপ্টটো তোমালোকে এই মোবাইল নম্বৰটোত হোৱাটছআপ কৰি লিখি দিবা যে ছাৰ মোক ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ হিষ্টৰীৰ মোক কমন কুৱেশ্যনৰ PDFটো লাগে মই তোমালোকক ডাইৰেক্ট হোৱাটছআপত দি দিম চ' ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ' মই ইয়াতে সামৰণি মাৰিলোঁ তোমালোকৰ 30 টকা এটা চাহ খাওঁতে চলি যায় লাগিলে তোমালোকে এদিন চাহ নাখাবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিব বিচাৰে তেওঁলোকে ভাবে এদিন মই চাহ নাখাওঁ এই 30 টকাৰে এই PDFটো কিনিব পাৰিবা আৰু কিনি কিনে তোমালোকে ভালকৈ বনাব পাৰিবা মুখস্থ কৰিব পাৰিবা তোমালোকৰ বহুত সুবিধা হ'ব এতিয়াৰ পৰা ভালকৈ পঢ়ি যোৱা তোমালোকৰ বহুতখিনি এক্সামত হেল্প হ'ব চ' আজিৰ ভিডিঅ' মই ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ভালকৈ পঢ়িবা